সদসম আদিবাসী ছাত্ৰ সন্থা টিংখা আঞ্চলিকৰ অন্তৰ্গত নাচনী ঘুগলনি উখবাম উলিবাম আৰু খেৰণী প্ৰাথমিক সমিতিৰ যি প্ৰাথমিক সমিতি গঠন কৰা হৈছিল আৰু এই প্ৰাথমিক সমিতিৰ আজিৰ যি শপত গ্ৰহণ কাৰ্যসূচী লগতে আমাক যি গাঁৱৰ ঘৰে ঘৰে শিক্ষাৰ যাত্ৰা কাৰ্যসূচী গ্ৰহণ কৰা হয় আৰু এই কাৰ্যসূচীত আমাৰ উপস্থিত থাকে জিলা সমিতিৰ যুটীয়া সম্পাদক মিঠুৰাজ কিশোৰ ডাঙৰীয়া, প্ৰচাৰ সম্পাদক মিখেল পূৰ্তি ডাঙৰীয়া, আমাৰ আঞ্চলিক সমিতিৰ ভাইচ প্ৰেছিডেণ্ট অমৃত চৰেং ডাঙৰীয়া, প্ৰচাৰ সম্পাদক ঋতুৰাজ চৰেন ডাঙৰীয়া প্ৰমুখে কৰি আমাৰ এই যিমান বিষয় বহুতো বিষয় উপস্থিত থাকে আৰু আজিৰ আমাৰ এই যি কাৰ্যসূচী এই কাৰ্যসূচীত আমাৰ যি গাঁৱৰ যি ঘৰে ঘৰে শিক্ষাৰ যি যাত্ৰা গ্ৰহণ কৰা হয় আৰু এই শিক্ষাৰ যি যাত্ৰাৰ যি কাৰ্যসূচী আমাৰ গ্ৰহণ কৰাত আমাৰ প্ৰত্যেকটো গাঁৱত আমাৰ তিনিজনকৈ বিষয়ববীয়াক আমাৰ ভাগ কৰি দিয়া হয় আৰু প্ৰত্যেকৰ গাঁৱে গাঁৱে তিনিজনকৈ বিষয়ববীয়া আমাৰ যি পাঠদান আৰু এই পাঠদান কাৰ্যসূচী লোৱা হৈছে আৰু এই কাৰ্যসূচী কেৱল আমাৰ এই গ্ৰীষ্মকালীন যি পাঠদান সেয়া নহয়, এয়া পাঠদান আমাৰ প্ৰত্যেক গ্ৰীষ্মকালীন গ্ৰীষ্মকালীন হৈ যোৱাৰ পিছতো আমাৰ যি প্ৰত্যেক সপ্তাহত শনিবাৰ আৰু দেওবাৰ যিহেতু আমাৰ শনিবাৰে একবেলা ক্লাছ হয় স্কুলত আৰু একবেলাৰ পিছত আমাৰ ল'ৰা ছোৱালীসকল ঘৰলৈ আহি যায়, সেয়ে আমি চিন্তা কৰিছোঁ যে আমাৰ ফালৰ পৰা এই শনিবাৰ আৰু দেওবাৰ যি দিনটো আমাৰ যি ল'ৰা প্ৰাথমিক সমিতিৰ আমাৰ যিসকল ব্যক্তি আছে বা আমাৰ বিষয়ববীয়া আছে সেইসকলক আমাৰ শনিবাৰ আৰু দেওবাৰ দিনটোতো আমাৰ পাঠদান কৰাবলৈ কাৰ্যসূচী গ্ৰহণ কৰাবলৈ আমাৰ দায়িত্ব দিয়া হয়।